জুবিন গাৰ্গৰ তুলনীয়া সন্তান কাজলী এতিয়া বৰ্তমান সময়ত কিমান কোটি টকীয়া মালিক আপোনালোকে গম পাব। এইগৰাকী হ'ল সেইগৰাকী জুবিন গাৰ্গে এডপ্ট কৰা, জুবিন গাৰ্গে তুলি লোৱা সন্তান কাজলী। আপোনালোকে সকলোৱে গমেই পায় জুবিন গাৰ্গ আৰু গৰিমা বৌও সন্তান নাই, আৰু এই কাজলীক জুবিন গাৰ্গে এডপ্ট কৰি লৈছিল, তুলি লৈছিল। আপোনালোকে নিউজত ইতিমধ্যে সকলোৱে গমেই পায়, ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে যেন এইগৰাকী আছিল জুবিন গাৰ্গৰ তুলনীয়া সন্তান কাজলী হয়, নামটো কাজলী। ছ'চিয়েল মিডিয়াত নিউজত আপোনালোকে দেখি আছে, কিন্তু এতিয়া এই বৰ্তমান সময়ত কাজলী কিমান কোটি টকীয়া মালিক হয়তো আপোনালোকে এই কথাটো গম নাপায়। ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব। আপোনালোকে কথাটো জানিলে কিমান কোটি টকীয়া যেন মালিক, এই কথাটো আপোনালোকে জানিলে আপোনালোকৰ চকুৰ কপালত উঠিব, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। আপোনালোকে জানিলে আপোনালোকেও ক'ব অ' আচ্ছা, এনেকৈ কিছুমান কথা ক'বলৈ ল'ব, আপোনালোকে বাধ্য হৈ যাব। এইগৰাকী হ'ল সেইগৰাকী জুবিন গাৰ্গৰ ছোৱালী কাজলী। তাৰ আগতে আপোনালোকক মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, বৰ্তমান সময়লৈকে জুবিন গাৰ্গে আমাৰ সকলোৰে মৰমৰ সাৰ্থক, সকলোৱে হৃদয়ত স্থান পোৱা ভগৱান জুবিন গাৰ্গে আজি বৰ্তমান সময়লৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, এখন টেক সময় উলিয়াই আপোনালোকে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক, অনুৰোধ কৰিছোঁ। আচলতে এই কথাটো আপোনালোকক অনুৰোধ কৰিব নালাগে, আপোনালোকে সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব লাগে। বৰ্তমান সময়ত এতিয়া দেখি আছোঁ, বৰ্তমান সময়ত সকলোৱে এতিয়া যেন জুবিন গাৰ্গে যেন ন্যায় পাব লাগে, জুবিন গাৰ্গে ন্যায় পোৱা নাই, এই কথাটো বৰ্তমান সময়ত পাহৰি পেলাইছে, বা এই বিষয়বস্তুটো চৰ্চা নোহোৱা হৈ গৈছে। কিয় হৈছে, কেলৈ হৈছে মই নাজানো, কিন্তু মই এটা কথাই জানো যেন জুবিন গাৰ্গে বৰ্তমান সময়ত ন্যায় পোৱা নাই আৰু ন্যায় পাব লাগে। আপোনালোকে গম পাব কাজলীৰ বৰ্তমান সময়ত কিমান সম্পত্তি আছে, এই কথাটো মেইন আপোনালোকে গম পাব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আন 10জনক আপোনালোকৰ ফালৰ পৰা জানিব দিয়ক যেন কাজলীৰ বৰ্তমান সময়ত কিমান সম্পত্তি আছে, সম্পত্তিৰ তালিকা কি, হোটেল, দামী দামী গাড়ী, মাটি, এইবিলাক আপোনালোকে গম পাব কি আছে। গাড়ী আছে, ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, মাটি, ক'লো নাই, আপোনালোকে গম পাব কি কি সম্পত্তি আছে। সম্পত্তিৰ তালিকাখন আপোনালোকে জানিলে গম পাব। আমি নিউজত দেখি আছিলোঁ, শুনি আছিলোঁ, জুবিন গাৰ্গৰ লগত থকা যোনসকল লোক নিউজত শুনা সেই লোকসকলৰ কথা কৈছোঁ, সেই লোকসকলেতো জুবিন গাৰ্গক কৈছোঁ নাই পিচি পেৰি গোটেই মজাখিনি গোটেই খায়ে পেলাইছিল। এতিয়া আমি বহুত কথা গম পালোঁ যেন জুবিন গাৰ্গক ইস্তেমাল কৰি কোনে কিমান কোটি টকীয়া মালিকৰ গৰাকী হৈছিল, কোনে কিমান কোটি কোটি টকা আত্মসাৎ কৰিলে, এই কথাখিনি আমি নিউজত শুনা পাইছিলোঁ। কিন্তু বৰ্তমান সময়ত ওলাই পৰিছে জুবিন গাৰ্গে এডপ্ট কৰা, জুবিন গাৰ্গে তুলি লোৱা সেই তুলনীয়া সেই কন্যাগৰাকী বৰ্তমান সময়ত কিমান কোটি টকীয়া মালিকনী। এতিয়া বৰ্তমান সময়ত সম্পত্তিৰ তালিকাখন ওলাই পৰিছে, আৰু নিজ মুখেও কৈছে যেন কাজলীয়ে নিজ মুখেই কৈছে এইগৰাকী হ'ল সেইগৰাকী জুবিন গাৰ্গৰ কন্যা, তুলি লোৱা কন্যা। এই কাজলীয়ে নিজ মুখেই কৈছে বৰ্তমান সময়ত মোৰ এইখন সম্পত্তিৰ তালিকা, নিজে কৈ দিছে। আপোনালোকে গম পাব, এৰি নিদিব ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো এৰি দিয়ে কথাখিনি গম নাপাব। জুবিন গাৰ্গৰ কন্যা সন্তানক জুবিন গাৰ্গে কি কি সম্পত্তি দি থৈ গ'ল, গাড়ী গুৰা সম্পত্তি, অলংকাৰ, ঘৰ দুৱাৰ কি দি থৈ গ'ল, আপোনালোকে গম পাব। চৰ্চাত আহি পৰিছে, প্ৰত্যেকৰ মুখত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাজলীৰ কথা। এইগৰাকী আছিল সেইগৰাকী কাজলী। জুবিন গাৰ্গে এই কাজলীক নিজেই এডপ্ট কৰিছে, হয়তো আপোনালোকে গম পায়ে চাগে, মই নকলেও হ'ব যেন জুবিন গাৰ্গৰ কন্যা সন্তান এইগৰাকী কাজলী আছিল। কাজলীক জুবিন গাৰ্গে এডপ্ট কৰিছিল, তুলি লৈছিল, এই কথাটো আপোনালোকে গম পায়, মই বেলেগকৈ নকলেও হ'ব, আপোনালোকে নিউজতো দেখিছে। কিন্তু বৰ্তমান সময়ত সম্পত্তিৰ তালিকাখন আপোনালোকৰ আগত মই কৈ দিম। আপোনালোকে সেই সম্পত্তিৰ তালিকাখনৰ কথা জানিলে আপোনালোকে হতবাক হ'ব, আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব কেনেকৈ আহিল
ইমানখিনি সম্পত্তি কেনেকৈ আহিল ইমান কোটি কোটি টকীয়া কোটি কোটি টকাৰ সম্পত্তিগৰাকী কেনেকৈ এই সম্পত্তি কিন্তু কোটি কোটি টকাৰ সম্পত্তি এই সম্পত্তি কিন্তু কাজলীয়ে নিজে আত্মসাৎ কৰি লোৱা নাই এই সম্পত্তি কাজলীয়ে নিজে লোৱা নাই এই কোটি কোটি টকাৰ সম্পত্তি জুবিন গাৰ্গে নিজে দি থৈ গৈছে এই কথাখিনি গম পাব আপোনালোকে নিজে দি থৈ গৈছে জুবিন গাৰ্গে নিজৰ সন্তানক নিজে দি থৈ গৈছে কোটি কোটি টকাৰ সম্পত্তি নিজে দি থৈ গৈছে সেই কোটি কোটি টকাৰ সম্পত্তিৰ ভিতৰত কি কি হ'ব পাৰে আপোনালোকে গম পাব গোটেই লিষ্টখন মই কৈ দিম আপোনালোকক গম পাব জুবিন আৰু আপোনালোকে এটা কথা নিজে চিন্তা কৰক নিজৰ সন্তানক মাক দেউতাকে সকলো দি থৈ যায় নিজৰ সন্তানক নিজৰ মাক দেউতাকে কিমান মৰম চেনেহ কৰে জুবিন গাৰ্গে কাজলীক যিটো মৰম চেনেহ কৰিছিল নহয় ঠিক আছে তুলনীয়া সন্তান কিন্তু নিজৰ তুলনীয়া সন্তান বুলি নাভাবে নিজৰ কন্যা বুলি ভাবে তো জুবিন গাৰ্গে এনে কিছুমান সম্পত্তি দি থৈ গৈছে গম পাব মই কৈ আছোঁ আপোনালোকে ভিডিঅ'টো এৰি নিদিব তো এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট কৰি দিয়ক অনুৰোধ কৰিছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এনে কিছুমান সম্পত্তি দি থৈ গৈছে আৰু সেই সম্পত্তিখিনি লৈ কাজলীয়ে এতিয়া সুখে ঠিক আছে সুখেৰে জীৱন যাপন কৰি আছে সুখত আছে কাজলীয়ে সঁচা কথা কৈছোঁ কাজলী এতিয়া বৰ্তমান সময়ত ইমান সুন্দৰকৈ আছে বহুত সুখত আছে আপোনালোকে গম পাব কি কি সম্পত্তি দি থৈ গ'ল মই কৈ আছোঁ আপোনালোকক খন্তেক সময় পাছতে কৈ আছোঁ অতিকৈ দুখ লগা কথা সঁচাকৈ জুবিন দাই ন্যায় পাবনে বাৰু আপোনালোকে কওকচোন আপোনালোকৰ মনৰ কথা আচলতে কয় দেই মানুহে মানুহৰ বাবে মানুহক সহায় কৰিব লাগে আমুখে তামুখে তেতিয়া মানে মানুহজনক সকলোৱে ভাল পায় বুলি কয় জুবিন গাৰ্গে দেখোন সকলো মানুহকে ভাল পায় কিমান দুখীয়া নিচলাক যিমান মানে পথচাৰী যাত্ৰী নহওক যিমান দুৰ্ভগীয়া মানুহ নহওক কিয় জুবিন গাৰ্গে দেখোন সকলোকে মৰম কৰে সকলোকে উদ্ধাৰ কৰে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেকুৱা ঘটনা ঘটিল যেন এইটো কিন্তু ভাবিবলৈ বৰ আচৰিত কথা নহয়নে বাৰু যাই কি নহওক মই এতিয়াই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ জুবিন গাৰ্গে তুলি লোৱা কাজলীক কি কি সম্পত্তি দি থৈ গ'ল মই কৈ আছোঁ শুনক জুবিন গাৰ্গে তুলি লোৱা নিজৰ কন্যা সন্তানক কাজলীক এডপ্ট কৰি লোৱা কাজলীক কি কি সম্পত্তি দি থৈ গ'ল মই কৈ আছোঁ মন দি শুনিব বেলেগ একো সম্পত্তি দি থৈ যোৱা নাই জুবিন গাৰ্গে দি থৈ গৈছে কেইটামান মেছেজ জুবিন গাৰ্গ আৰু কাজলীৰ লগত কথা পতা যি হোৱাটছআপ মেছেজ সেই মেছেজ দি থৈ গৈছে আৰু ফোন কলত কথা পতা সেই ফোন লিষ্টখন ঠিক আছে আৰু জুবিন গাৰ্গে কাজলীক উদ্ধাৰ কৰি এটা নতুন জীৱন দিলে সেয়াই হ'ল কাজলীৰ বাবে কোটি কোটি টকাতকৈও ডাঙৰ সম্পত্তি দি থৈ গৈছে কাজলীক জীৱন দান দিলে কাজলীক জুবিন গাৰ্গে ধন টকা পইচা গাড়ী ঘোঁৰা নহয় কিন্তু তাতকৈ ওপৰত দি থৈ গৈছে জুবিন গাৰ্গে কাজলীক যি হোৱাটছআপ মেছেজত যি কথা পতা আদান প্ৰদান হৈছিল সেয়া আজি সেই মেছেজকেইটা লৈ কল লিষ্টখন লৈ এতিয়া কাজলীয়ে কিমান সুখত আছে চিন্তা কৰক ধন টকা পইচা গাড়ী ঘোঁৰাছে মতলব নাই আজি কাজলীয়ে কৈছে মোৰ ওচৰত সম্পত্তি বুলিবলৈ জুবিন পাপাই দিয়া সম্পত্তি বুলিবলৈ এতিয়া মোৰ হোৱাটছআপ মেছেজকেইটা আছে ফোন লিষ্টখন আছে সেইকেইটাই দুকপি ইমান ফটো আছে সেয়াই হ'ল কোটি কোটি টকীয়া সম্পত্তি আপোনালোকে হয়তো ভিডিঅ'টো চাই থাকোঁতে বেলেগ কিবা ভাবি ল'ব পাৰে কিন্তু তেনে একো সম্পত্তি দিয়া নাই যি দুকপি ফটো হোৱাটছআপ মেছেজত কথা পতা তো সেয়াই সম্পত্তি হয় হয় কোনোবা এজন মানুহে যদি মোক যদি জীৱন দান দিয়ে আৰু জীৱন দান দিয়াটো কিমান কোটি কোটি টকীয়া সম্পত্তি হ'ব পাৰে হয়নে নহয় কওকচোন আপোনালোকে তো আজি আপোনালোকক কাজলীক দি থৈ যোৱা সেই সম্পত্তিৰ তালিকাখন কৰিলোঁ ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ